নমস্কাৰ পুনৰ আনন্দ ভিডিঅ'লৈ স্বাগতম আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ যেটো বৃত্ত নামৰ চেপ্টাৰ আছে তো তাৰ পৰা মেট্ৰিকত আহিব পৰা কেইটামান কমন কোৱেশ্যনৰ বিষয়ে এই ভিডিঅ'টো শেষলৈ চাবা যে প্ৰথম প্ৰশ্নটো চোৱা কি লৈছো যে এটা বৃত্তৰ সৰ্বাধিক তেজডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে এটা এইটো চেপ্টাৰত মেক্সিমাম স্পৰ্শক অংক আহিব তোমালোকৰ গতিকে স্পৰ্শকৰ যেটো কনসেপ্টটো ক্লিয়াৰ হৈ গলে ইয়াতে যিখিনি এমসিকিউ আহিব একদম ইজিলি সলভ কৰিব পাৰিবা এটা স্পৰ্শক সমান্তৰাল স্পৰ্শক কেইডাল থাকিব পাৰে বা সমান্তৰাল স্পৰ্শক মানে কি প্ৰথমতে আমি জানি লওঁ যে এটা বৃত্ত এটা যদি আমি আকো বৃত্তডালৰ যদি এটা বিন্দুত আমি কি কৰো বাহিৰৰ পৰা এনেকৈ স্পৰ্শ কৰি যোৱালৈ ৰেখাংকন কৰো তেনেহলে হেডালক কি বুলি কয় স্পৰ্শক বুলি কোৱা হয় এতিয়া কৈ খুদিছে কি এটা বৃত্তত সৰ্বাধিক কিমানডাল স্পৰ্শক থাকিব পাৰে যে সমান্তৰাল স্পৰ্শক এটা চোৱা এডাল সমান্তৰাল আছে আৰু আমি ইয়াৰ স্পৰ্শক আছে ইয়াৰ সমান্তৰাল পাই আমি এটি বিন্দুৰ স্পৰ্শক আকিলো তো সমান্তৰাল হোৱা মানে কি যে এইডাল ৰেখা কেতিয়াও কটাকটি নকৰে এইটো সেম ডিসটেন্স হ'ব লাগিব এইটো কি হ'ব লাগিব সেম ডিসটেন্সত হ'ব লাগিব তো হেবিলা ৰেখা কি বুলি কয় সমান্তৰাল ৰেখা বুলি কোৱা হয় এতিয়া বৃত্তটো যদি আমি এনেকৈ এডাল সমান্তৰাল স্পৰ্শক আকো তাৰ সমান্তৰাল এডাল স্পৰ্শক আকো ইয়াতে আৰু ইয়াতকৈ বেছি আৰু আমি স্পৰ্শক আকিব নোৱাৰো কাৰণ আমি যদি এনেকৈ এডাল স্পৰ্শক আকো তেনেহলে এডাল সমান্তৰাল নহয় বা এনেকৈ যদি আমি আকো এডাল সমান্তৰাল নহয় যদি আমি এনেকৈ বেকাকে আকিলো তেনেহলে কি হ'ব এডাল সমান্তৰাল নহয় গতিকে এডাল ৰেখাৰ সমান্তৰালকৈ আনডাল ৰেখাই আকিব পাৰো আমি তাতকৈ বেছি আকিব নোৱাৰো বৃত্তটোৰ স্পৰ্শকৰ ক্ষেত্ৰত গতিকে ইয়াতে কোনটো হ'ব এতিয়া সমান্তৰাল স্পৰ্শক এডাল থাকে দুডাল থাকে গতিকে এটো শুদ্ধ উত্তৰ দুডাল তো তোমালোকৰ অপচনত কেতিয়াবা এনেকুৱা এডাল দুডালকে নিদিকেনে এনেকুৱা থাকিব পাৰে জোৰ হিচাপত দিব পাৰে বা এজোৰ দুজোৰ কিমান জোৰ থাকিব পাৰে তেতিয়াহলে আমি কি লিখিম জোৰ হিচাপত দিলে এজোৰ থাকে আৰু যদি ডাল হিচাপত সংখ্যা হিচাপত দিয়ে তেনেহলে কেইডাল হ'ব দুডাল সমান্তৰাল স্পৰ্শক থাকে গতিকে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্যন বহুতখন টেষ্ট পেপাৰটো পাইছো মই গতিকে এটা চাব পৰা পৰীক্ষাৰ কাৰণে এবাৰ প্ৰশ্ন দিছে কি যে ও কেন্দ্ৰীয় বৃত্ত এটাৰ এপি আৰু বিপি দুডাল স্পৰ্শক তাৰ মানে এ বিন্দুৰ পৰা দুডাল স্পৰ্শক পি বিন্দুত কি আছে দুডাল স্পৰ্শক আছে তাত এপি আৰু এডাল কি বিপি এতিয়া আমাক কৈছে কি যে দুডাল স্পৰ্শকে যদি এ ও বি এংগল উৎপন্ন কৰে যে এংগল এ ও বি তো তাৰ পৰা আমাক কি কৈছে যে তেন্তে আমাক এ পি বি ৰ যেটো কোণ হ'ব এ পি বি কোণটোৰ মানটো উলিয়াব দিছে এতিয়া আমি যদি এনেকৈ চাও অংকটো অলপ জটিল যেন লাগে কিন্তু যদি আমি ইয়াৰ ডায়াগ্ৰামটো আঁকিছো ডায়াগ্ৰামটো যদি আমি ড্ৰ কৰিলো তেনেহলে কি হ'ব একদম ইজি হ'ব বুজি পোৱাটো সুবিধা হ'ব গতিকে আমি প্ৰথমতে কি কৰিম ইয়াৰ ডায়াগ্ৰামটো ড্ৰ কৰি লওঁ যে আমাক দিছে কি বৃত্ত এটা দিয়া আছে বৃত্তটো কি কেন্দ্ৰটো কি ও কেন্দ্ৰীয় আৰু কৈছে যে কি এপি আৰু বিপি দুডাল স্পৰ্শক তাৰ মানে কি ইয়াতে পি আৰু পি টো সমান আছে তাৰ মানে কি পি বিন্দুৰ পৰা দুডাল স্পৰ্শক টানিছে এডাল এ বিন্দুলৈ টানিছে আৰু এটা বি বিন্দুলৈ টানিছে গতিকে আমি কি কৰো পি বিন্দু এটা দি ললো ইয়াতে এটো পি বিন্দু ইয়াৰ পৰা এডাল স্পৰ্শক লৈছো আমি এটো এ বিন্দুলৈ আৰু ইয়াৰ পৰা এডাল স্পৰ্শক লৈছো আমি কি এটো বি বিন্দুলৈ আকৌ আমি এটা প্ৰশ্ন আহিব পাৰে ইয়াতে যে কি বহি বিন্দুৰ পৰা আমি সৰ্বাধিক কেইডাল স্পৰ্শক টানিব পাৰো তেতিয়াহলে কি হ'ব ইয়াতো সেই দুডাল স্পৰ্শকে টানিব পাৰো ইয়াতকৈ বেছি আৰু আমি স্পৰ্শক টানিব নোৱাৰো এটা বিন্দুৰ পৰা বৃত্ত এটা বহি বিন্দুৰ পৰা আমি এনেকৈ দুডাল স্পৰ্শক টানিব পাৰো আৰু স্পৰ্শকডাল কি হয় আমাৰ সমান হয় এটো তোমালোকৰ ববিটোত পাই আহিছে তো হেতু বাদ দিয়া নালাগে খিনি কোৱেশ্যন মই জাস্ট কৈ দিছো এতিয়া চোৱা আমাক কি কৈছে এ পি বি মানটো উলিয়াব দিছে আৰু আমাক দিয়া আছে এংগল এ ও আৰু বি কোণটো এটো কোণৰ মান দিয়া আছে কিমান 110 ডিগ্ৰী আমাক এটা উলিয়াব দিছে এই কোণটোৰ ভ্যালু কিমান হয় এটা কেনেকৈ উলিয়াম চোৱা যদি আমি চাও এটা উপপাদ্য পাই আহিছো যে কি বৃত্তৰ স্পৰ্শ বিন্দুৰে টনা স্পৰ্শকডাল আৰু তাৰ যেটা ব্যাসাৰ্ধ নহয় সেই ব্যাসাৰ্ধডাল স্পৰ্শকৰ লগত কি হয় লম্ব হয় যে বৃত্তৰ স্পৰ্শ বিন্দুলৈ টনা ব্যাসাৰ্ধডাল স্পৰ্শকৰ লম্ব আমি এটা উপপাদ্য পাই আহিছো এতিয়া এইটো স্পৰ্শ বিন্দু আমাৰ ডেল স্পৰ্শক আৰু এডাল আমাৰ কি হয় ব্যাসাৰ্ধ হয় গতিকে এডাল কি হ'ব আমাৰ লম্ব তাৰ মানে এইটো কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী আৰু যদি সিমিলাৰলি আমি চাও কি হ'ব এটো ব্যাসাৰ্ধ হ'ব আমাৰ আৰু এডাল কি স্পৰ্শক গতিকে এইটো কোণ আমাৰ কিমান ডিগ্ৰী কোণ হ'ব 90 ডিগ্ৰী কোণ হ'ব গতিকে আমি এতিয়া বৃত্তটো বাদ দিয়া এতিয়া চোৱা এ পি বি আৰু ও এতি যদি আমি চাব যাও এটো কি আকাৰত আছে এটা চতুৰ্ভুজ আকাৰত আছে এটা চাৰিটা বাহু আছে এটা দুটা তিনিটা চাৰিটা বাহু গতিকে ইয়াৰ কি তিনিটা কোণৰ মান দিয়া আছে 90 ডিগ্ৰী 110 ডিগ্ৰী 90 ডিগ্ৰী আৰু এটো কোণৰ মান দিয়া নাই তো আমি এটো কোণৰ ভ্যালু উলিয়াব লাগে তো ভ্যালু উলিয়ালে কি হ'ব আমি জানো যে তিনিটা কোণৰ যোগফলটো আমাৰ 360 ডিগ্ৰী হয় গতিকে যদি আমি এই তিনিটা কোণ যোগ চাৰিটা কোণৰ যোগফল আমাৰ কি চতুৰ্ভুজত 360 ডিগ্ৰী তো আমি যদি এই তিনিটা কোণ যোগ কৰি দিও যোগ কৰাৰ পিছত 360 ৰ পৰা যদি বিয়োগ কৰি নহলে আমি তৃতীয় কোণৰ চতুৰ্থ কোণৰ মান পাই যাম গতিকে আমি সেইখিনি উপপাদ্য ইউজ কৰি কেনে এই এ পি বি কোণৰ মানটো নিৰ্ণয় কৰিব পাৰিম এতিয়া চোৱা এইটো 90 ডিগ্ৰী এইটো 110 ডিগ্ৰী আৰু এইটো 90 ডিগ্ৰী গতিকে আমি এইখিনি যোগ কৰিলে আমি কিমান পাম 290 ডিগ্ৰী পাই গলো তাৰ মানে আমাৰ 18 টা কোণৰ যোগফল 290 ডিগ্ৰী হ'ল তো এতিয়া আমাৰ যেটো 4 নম্বৰ কোণ আছে পি কোণটো হেতু কোণ আমি পাবলৈ কি কৰিব লাগিব 360 ডিগ্ৰীৰ পৰা এটো কোণ বিয়োগ কৰিব লাগিব তো 360 ডিগ্ৰীৰ পৰা 290 বিয়োগ কৰিলে আমি কিমান পাম 70 ডিগ্ৰী অৰ্থাৎ এই কোণটো মানে আমি এটা কিমান পাই গলো 70 ডিগ্ৰী গতিকে ইয়াতে বৃত্তৰ কনসেপ্টটো আহিল আৰু চতুৰ্ভুজৰ যেটো চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী হয় সেই কনসেপ্টটো আহিল গতিকে এটা জানিলে তোমালোকে এনেকুৱা ধৰণৰ অংক কৰিব পাৰিবা এনেকুৱা ধৰণৰ অংক বহুত কিখন টেষ্ট পেপাৰত আহিছে বহুত কিখন ডিস্ট্ৰিক্টত পাইছো গতিকে এটো মেট্ৰিকৰ কাৰণে এটা ইম্পৰ্টেন্ট কোৱেশ্যন তোমালোকে চাব পাৰা গতিকে এটা শুদ্ধ উত্তৰটো আমি কি পালো অপচন বি 70 ডিগ্ৰী
এবাৰ প্ৰশ্নটো চোৱা যে এটা বৃত্তৰ বহিবিন্দুৰ পৰা স্পৰ্শকডালৰ দৈৰ্ঘ্য দিয়া আছে 12 সেন্টিমিটাৰ আৰু দিছে কি এই বহিবিন্দুটোৰ পৰা বৃত্তটোৰ কেন্দ্ৰলৈ দূৰত্ব কিমান 13 সেন্টিমিটাৰ তো আমাক উলিয়াব দিছে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব আকৌ এটো আমি সেই স্পৰ্শকৰ অংক আহিলে ইয়াতে আমি যদি আমি এনেকৈ চাব যাও ডাইৰেক্ট অংকটো আমি কৰিব টান লাগিব বা জটিল লাগিব অলপ গতিকে আমি কি কৰিম আকৌ ডায়াগ্ৰামটো আঁকি লম আঁকি লোৱাৰ পিছত আমি ইজি হৈ যাব অংকটো সো প্ৰথমতে বৃত্তটো আমি আঁকি ললো বৃত্তটো কি দিছে কেন্দ্ৰ এটা দি ললো আমি ধৰা হলে তো কেন্দ্ৰ ও কেন্দ্ৰ এটা ও কেন্দ্ৰৰ পৰা আমি ধৰা হলে এটা বিন্দু আছে ইয়াতে বাহিৰত এটা বিন্দু আছে এ বিন্দু এটা এ বিন্দুটোৰ পৰা কি কৰিছে এডাল স্পৰ্শক অংকন কৰিছে এনেকৈ এডাল স্পৰ্শকডালত বি বিন্দুৰ স্পৰ্শক অংকন কৰিছে আৰু এই স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান দিছে আমাক 12 সেন্টিমিটাৰ দিয়া আছে গতিকে এটো আমাৰ কি লিখিলো 12 সেন্টিমিটাৰ আৰু কৈছে কি যে এই যেটো কেন্দ্ৰ আছে ও কেন্দ্ৰৰ পৰা বহিবিন্দুটোলৈ দূৰত্ব কিমান দিছে আমাক 13 সেন্টিমিটাৰ গতিকে আমি যদি ইয়াৰ পৰা ইয়ালৈ এটা লাইন ড্ৰ কৰি দিও তেনেহলে এডালৰ দৈৰ্ঘ্য কিমান হ'ব এতিয়া 13 সেন্টিমিটাৰ এতিয়া আমাক উলিয়াব দিছে যেটা বৃত্তটোৰ ব্যাসাৰ্ধ আছে সেই ব্যাসাৰ্ধটোৰ দৈৰ্ঘ্যটো উলিয়াব দিছে এতিয়া ব্যাসাৰ্ধটো আমি কি হ'ব ইয়াৰ পৰা যদি আমি ইয়ালৈ ড্ৰ কৰি দিও তেনেহলে এটা ব্যাসাৰ্ধ পাই যাম এতিয়া আমি ইয়াৰ আগৰ অংকটো কৰোতে এটা উপপাদ্য কৈছিলো যে মই কি বৃত্তৰ স্পৰ্শবিন্দুলৈ টনা ব্যাসাৰ্ধটো সদায় কি হয় লম্ব হয় তাৰ মানে এটো স্পৰ্শবিন্দু এডাল ব্যাসাৰ্ধ তাৰ মানে এটো কি হ'ব আমাৰ লম্ব হ'ব লম্ব হোৱাৰ লগে এটো কি কোণ হৈ যাব 90 ডিগ্ৰী কোণ হৈ যাব এতিয়া যদি আমি বৃত্তটো বাদ দিও তেনেহলে OBA যদি আমি চাও OBA এটা কি পাইছো ত্ৰিভুজ পাইছো আৰু ইয়াৰ এটা কোণ কি হয় আমাৰ 90 ডিগ্ৰী গতিকে এটো আমাৰ কি ত্ৰিভুজ হ'ব এতিয়া সমকোণী ত্ৰিভুজ হ'ব তো তোমালোকে পাইথাগোৰাছৰ উপপাদ্য ইউজ কৰি কেনে দুটা বাহুৰ মান দিয়া আছে 3 নম্বৰ বাহুটো মানে আমি ধুনীয়াকৈ উলিয়াব পাৰিম এটা পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল যে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইকুৱেল টু আমাৰ কি আছিল কৰ্ণ স্কয়াৰ এটো আছিল আমাৰ সূত্ৰটো পাইথাগোৰাছৰ উপপাদ্যটো এতিয়া ইয়াৰে ভূমি লম্ব আৰু কৰ্ণ কোণটো হ'ব চাই লও যে যেহেতু এটো 90 ডিগ্ৰী কোণ উৎপন্ন হৈছে এই দুটা বাহুৱে গতিকে ইয়াৰে এটা ভূমি এটা লম্ব বা এটো যদি ভূমি হয় এটো আমাৰ কি হ'ব লম্ব হৈ যাব আৰু 90 ডিগ্ৰী কোণৰ ফ্ৰন্টত যেটো বাহু আছে এটো বাহুৰ মান কি হ'ব এটো বাহুৰ নাম কৰ্ণ হ'ব গতিকে আমি সেই হিচাপে এনে ভ্যালুখিনি বহাই দিলে আমি উত্তৰটো পাই যাম এতিয়া আমি উলিয়াব লাগে ধৰা লম্বডালৰ মান উলিয়াব লাগে OB গতিকে আমি কি কৰিম বাকিখিনি মান লিখি দিম ভূমিৰ মানটো কি আছে এটো ভূমি 12 সেন্টিমিটাৰ গতিকে 12 লিখি দিলো স্কয়াৰ 12 স্কয়াৰ প্লাস লম্বৰ মানটো নাজানো গতিকে OB লিখি দিলো OB স্কয়াৰ ইকুৱেল টু কৰ্ণৰ ভ্যালুটো কিমান দিছে আমাক 13 স্কয়াৰ হৈ গ'ল এখিনি এতিয়া যদি আমি কৰো কিমান হ'ব এটো OB স্কয়াৰ এনেকৈ থাকিলে বাকি এটো সমান চিন এটো সাইডে লৈ আহিম আমি তো 13 স্কয়াৰ মানে কিমান আছিল 169 তাৰ পিছত মাইনাস এটো কেনে আহিলে কি হ'ব মাইনাস হৈ আহিব গতিকে 12 স্কয়াৰ টো ইফালে হলে কি হ'ব প্লাস আছিল মাইনাস হ'ল আৰু 12 স্কয়াৰ মানে কিমান 144 গতিকে মই একেবাৰে লিখি দিছো এটো 144 অৰ্থাৎ OB ইকুৱেল টু কিমান হ'ব এতিয়া আমাৰ এটো আছিল OB স্কয়াৰ আছিল আমি স্কয়াৰ ৰাখিব নোৱাৰো কাৰণ আমাৰ OB মানটো উলিয়াব লাগে যে স্কয়াৰটো সমান চিন এটো সাইডে আনলে হলে আমাৰ কি হৈ যাব এটো বৰ্গমূল হৈ যাব গতিকে আমি বৰ্গমূল চিন দি লম আৰু এটোৰ পৰা এটো বিয়োগ কৰিলে আমি কিমান পাম 25 তো আমি 25 root over 25 পাই গলো তে root over 25 এর ভ্যালু আমি জানো কিমান হয় 5 5 গুণ 25 যেহেতু গতিকে এটো বৰ্গমূল 5 অৰ্থাৎ OB যদি বাহু আছিল OB বাহুটোৰ মান কিমান পাই গলো 5 সেন্টিমিটাৰ আৰু OB টো আমাৰ কি হয় ব্যাসাৰ্ধ হয় গতিকে ব্যাসাৰ্ধটো উত্তৰটো কিমান পালো আমি এটা 5 সেন্টিমিটাৰ অপচন বি দিয়া আছে তো তোমালোকে এনেকৈ এটো মানে এটো থিওৰি লৈ কেনে তোমালোকে তিনটা ধৰণৰ অংক আহিব পাৰে যে স্পৰ্শকডালৰ দৈৰ্ঘ্য আহিব পাৰে বা কেন্দ্ৰৰ পৰা বহিবিন্দুটোৰ মাজৰ দূৰত্বটো আহিব পাৰে বা এনেকৈ ব্যাসাৰ্ধ উলিওৱা অংক আহিব পাৰে এটো নিচিনা গতিকে এটো অংক জানিলে তোমালোকে এনেকুৱা ধৰণৰ তিনিটা অংক কৰিব পাৰিবা এটো ইম্পৰ্টেন্ট এমসিকিউ চাব পৰা মেট্ৰিকৰ কাৰণে এবাৰ প্ৰশ্নটো চোৱা যে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে 4 সেন্টিমিটাৰ তো ইয়াৰে কি কৈছে সমান্তৰাল স্পৰ্শক দুটাৰ মাজৰ দূৰত্ব উলিয়াব দিছে আমি প্ৰথম যেটো প্ৰশ্ন লৈছিলো সমান্তৰাল স্পৰ্শকৰ প্ৰশ্ন হেটোৰ পৰা আহিছে আকৌ এতিয়া সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্বটো উলিয়াব দিছে আমি সমান্তৰাল স্পৰ্শক কিমান পাইছিলো এডৰ এটা বৃত্তত যে ম্যাক্সিমাম এজৰ সমান্তৰাল স্পৰ্শক থাকে এডাল যদি আমি স্পৰ্শ অংকন কৰো তাৰ সমান্তৰালকৈ আমি মাত্ৰ এডালহে কি কৰিব পাৰো সমান্তৰাল স্পৰ্শ অংকন কৰিব পাৰো গতিকে আমি যদি বৃত্তটো আঁকি কেনে স্পৰ্শকডাল অংকন কৰো তাহলে এডাল স্পৰ্শক তো ইয়াৰ সমান্তৰাল কি বনাব তাৰ অপোজিট সাইডে এটো সাইডে থাকিব হয় এতিয়া আমাক কৈছে কি এই দুটাৰ মাজৰ দূৰত্বটো উলিয়াব দিছে আৰু দিয়া আছে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান 4 সেন্টিমিটাৰ এতিয়া চোৱা সমান্তৰাল স্পৰ্শকৰ ক্ষেত্ৰত আৰু এটা কনসেপ্ট আছে যে কি সমান্তৰাল স্পৰ্শকবিলাকৰ দুই মূৰ দুটা যদি আমি সংযোগ কৰি দিও তাহলে স্পৰ্শবিন্দু দুটা দুই মূৰ নহয় স্পৰ্শবিন্দু দুটা এটো স্পৰ্শবিন্দু এটো স্পৰ্শবিন্দু আমি যদি এনেকৈ কানেক্ট কৰি দিও তেনেহলে কি হ'ব এটো বৃত্তটো দুটা সমানে ভাগ কৰিব দুটাৰ মাজত অৰ্থাৎ ই কি হ'ব এটো ব্যাসাৰ্ধৰ সৃষ্টি হ'ব যে ই সদায় কি হয় কেন্দ্ৰৰ মাজেৰে গুচি যায় যে সমান্তৰাল স্পৰ্শকৰ দুটা যদি স্পৰ্শবিন্দু আমি দুটা কানেক্ট কৰি দিও তেনেহলে কি হয় এডাল ব্যাসৰ সৃষ্টি হয় এতিয়া আমাৰ এই ব্যাসৰ দৈৰ্ঘ্যটো উলিয়ালে গম পাম যে কি সমান্তৰাল স্পৰ্শবিন্দুৰ মাজৰ দূৰত্বটো কিমান এতিয়া আমাক অলৰেডি দিয়া আছে কি বৃত্তটোৰ ব্যাসাৰ্ধ কিমান দিয়া আছে 4 সেন্টিমিটাৰ তো ব্যাস হলে কি হ'ব ব্যাসাৰ্ধৰ ডাবল হ'ব গতিকে 4 আৰু এপিনৰ 4 আহিলে তো 4 + 4 আমি কিমান পাই গলো
8 অৰ্থাৎ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্বটো কিমান 8 cm এটা আমাক কিমান নম্বৰ অপচন দিয়া আছে অপচন ডি দিয়া আছে গতিকে এনেকা তোমালোকৰ সমান্তৰাল স্পৰ্শকৰ মাজৰ যদি দূৰত্ব উলিয়াব দিয়ে তেনেহলে বৃত্তটোৰ ব্যাসাৰ্ধ যদি থাকে সেইটো ডাবল কৰি দিলে উত্তৰটো পাই যাবা গতিকে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এবাৰ প্ৰশ্নটো কি দিছে চোৱা যে যিকোনো এটা বহিবিন্দুৰ পৰা বৃত্তটোলৈ কেইডাল স্পৰ্শক আমি আঁকিব পাৰো এটো সুধিছে এটা বহিবিন্দুৰ পৰা স্পৰ্শক অকা অংক আমি অংক কৰি আহিছো আগতে তো কেনেকুৱা আছিল বহিবিন্দুৰ পৰা স্পৰ্শকডাল যে বৃত্ত এটা থাকিলে ইয়াৰ এটা বাহিৰত এটা বিন্দু আছে বৃত্তটোৰ বাহিৰত এটা বিন্দু আছে তো তাৰ পৰা বৃত্তটোলৈ স্পৰ্শক আঁকিব লাগে আমি তো আমি যদি ইয়াতে স্পৰ্শক অংকন কৰো এনেকে উদাহৰণ পালো বা এইটো বিন্দুৰ পৰা আমি কি কৰিব পাৰো ইয়াতে স্পৰ্শক অংকন কৰিব পাৰো তো ইয়াতকে বেছি আৰু আমি স্পৰ্শক আঁকিব নোৱাৰো এইডালে সৰ্বাধিক স্পৰ্শক আঁকিব পাৰো গতিকে এটা বৃত্তৰ পৰা আমি বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তটোলৈ আমি কেইডাল স্পৰ্শক আঁকিব পাৰো সৰ্বাধিক দুডাল স্পৰ্শক আঁকিব পাৰো গতিকে অপচনটো সি টো আমাৰ শুদ্ধ উত্তৰ হ'ব এবাৰ প্ৰশ্নটো কি দিছে যে যিকোনো বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকডালৰ দৈৰ্ঘ্য কি হয় সুধিছে সমান হয় নে অসমান হয় নে কেতিয়াবা সমান নে টান অপচন দিয়া আছে আমাক আমি এইমাত্ৰ কৰি অহা যিটো অংক আছিল সেইটোৱে হয় যে বৃত্ত এটা ইয়াৰ পৰা বহিবিন্দুলৈ টনা এডাল স্পৰ্শক আৰু এইপিনে ইয়াৰ পৰা টনা এডাল স্পৰ্শক এতিয়া আমাক কৈছে এই স্পৰ্শকডালৰ দৈৰ্ঘ্য কি হয় সুধিছে সমান হয় নে অসমান হয় এইটো একদম সিম্পল আৰু তোমালোকে মনত ৰাখিবা যে কি বৃত্তৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শকডালৰ দৈৰ্ঘ্য সদায় কি হয় সমান হয় এইটো কেতিয়াও অসমান নহয় এটা সিম্পল কি হয় দুটা ইকুৱেল সাইড হয় দুটা গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন এ যে দুটা স্পৰ্শকে আমাৰ সমান হয় এবাৰ প্ৰশ্নটো কি দিছে যে বৃত্তৰ এটা বিন্দুত আঁকিব পৰা স্পৰ্শক সংখ্যা সুধিছে আমি বৃত্ত এটা যদি আঁকি দিওঁ তাৰ পৰিধিৰ যিকোনো এটা বিন্দু ধৰা এইটো বিন্দু বা এইটো বিন্দু যিকোনো এটা বিন্দুত কি কেইডাল স্পৰ্শক আমি হাইয়েষ্ট কেইডাল স্পৰ্শক আঁকিব পাৰো বা মেক্সিমাম আমি কিমানডাল স্পৰ্শক তাত আনিব পাৰো সুধিছে এটা মনত ৰাখিবা তোমালোকে যে বৃত্তৰ পৰিধিৰ যিকোনো এটা বিন্দু যদি আমি স্পৰ্শক আঁকিব যাওঁ এনেকৈ আমি এডালে স্পৰ্শক আঁকিব পাৰিম ইয়াতে এটা আমি এডালতকৈ বেছি বা এটাতকৈ বেছি কেতিয়াও স্পৰ্শক অংকন কৰিব নোৱাৰো গতিকে এইটো শুদ্ধ উত্তৰ কি হ'ব আমাৰ অপচন এ যে ইয়াতে বৃত্তৰ এটা বিন্দুত যিকোনো এটা বিন্দুত কি মাত্ৰ এডাল স্পৰ্শক আমি অংকন কৰিব পাৰো এবাৰ প্ৰশ্নটো চোৱা যে এটা বৃত্তই কি কৰিছে এটা চতুৰ্ভুজ এবিসি চতুৰ্ভুজৰ চাৰিটা বাহু স্পৰ্শ কৰি আছে এতিয়া আমাক সুধিছে ইয়াৰ কোনটো উক্তি সত্য হ'ব এটা যদি বৃত্ত এটা লওঁ আমি এনেকৈ বৃত্ত এটা ইয়াৰ কি হয় এটা চতুৰ্ভুজৰ এনেকৈ এবিসি সিডি চতুৰ্ভুজ এটা এ বি সি আৰু ডি এনেকৈ এ বি সি ডি চতুৰ্ভুজ এটা কি কৰিছে চাৰিটা বাহুতে এনেকৈ স্পৰ্শ কৰি আছে এইটো বিন্দুত স্পৰ্শ কৰিছে ইয়াতে এইটো বিন্দুত আৰু এইটো বিন্দুত এতিয়া আমাক সুধিছে ইয়াৰে কোনটো উক্তি সত্য হ'ব এনেকুৱা প্ৰশ্ন যে তোমালোকৰ অনুশীলন আছে ডাইৰেক্ট প্ৰুফ কৰিব দিয়া যে বৃত্ত এটা এ বি সি ডি চতুৰ্ভুজৰ চাৰিটা বিন্দুত এনেকৈ ছেট কৰি থাকে তেনেহ'লে প্ৰমাণ কৰা যে বুলি দিয়া আছে তোমালোকৰ সেইটোৱে উত্তৰ হ'ব এতিয়া কিন্তু কি হয় উত্তৰটো চোৱা যে যদি বৃত্তটো চতুৰ্ভুজটো চাৰিটা বাহুক স্পৰ্শ কৰি থাকে তেনেহলে কি হয় তাৰ যিকেইটা বিপৰীত বাহু আছে ধৰা হল এ বি বাহু ইয়াৰ বিপৰীত বাহুটো কি আমাৰ সি ডি বা এ ডি বাহু তাৰ বিপৰীত বাহুটো কি বি সি তাৰ মানে কি ইয়াতে যে বিপৰীত বাহুকেইটাৰ যোগফল কেইটা সমান হয় যদি আমি এ বি টো আৰু সি ডি টো যোগ কৰো কাৰ সমান হ'ব বি সি আৰু এ ডি বাহুৰ যোগফলৰ সমান হ'ব গতিকে সেইটো মনত ৰাখিলে হ'ল তোমালোকে যে ইয়াতে কোনটো হ'ব যোগফল সমান দিয়া আছে এ বি প্লাছ চি ডি এটো দিয়া আছে এ বি প্লাছ চি ডি আৰু বি সি প্লাছ এ ডি গতিকে বি সি প্লাছ ডি এইটোৱে হয় অপচন এটো আমাৰ শুদ্ধ উত্তৰ তোমালোকে এটো মনত ৰাখিবা যে কি বৃত্তটোই যদি চতুৰ্ভুজটোক স্পৰ্শ কৰি আছে তেনেহলে কি হ'ব তাৰ বিপৰীত বাহুকেইটাৰ যোগফলটো সমান হয় আৰু সেইটো আমাক প্ৰমাণ কৰিব দিয়া অংক আছে তোমালোকৰ অনুশীলনী 10.2 আৰু ডাইৰেক্ট এটো এমসিকিউ আকাৰত এনেকুৱা প্ৰশ্ন দিব পাৰে কোনোবা এখন ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰ মই পাইছো এইটো প্ৰশ্ন গতিকে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন চাব পৰীক্ষাৰ কাৰণে এবাৰ প্ৰশ্নটো কি দিছে যে এটা বৃত্তই দুটা বিন্দুত কটাকটি কৰা ৰেখাডাল কি হয় বৃত্তটোৰ সুধিছে যে এটা বৃত্ত দিয়া আছে আমাক বৃত্তটোৰ কি দুটা বিন্দুত ৰেখা এনেকৈ পাৰ হৈ গৈছে ৰেখাডালে কি কৰিছে দুটা বিন্দুত কাটি গৈছে বৃত্তটোক এতিয়া এই ৰেখাডাল বৃত্তটোৰ কি হয় সুধিছে এটা স্পৰ্শকটো নহয় কাৰণ স্পৰ্শকে কি কৰে বৃত্তৰ মাত্ৰ এটা বিন্দুতে ছেদ কৰে এনেকৈ স্পৰ্শকডাল এনেকৈ কি হয় বৃত্তটো স্পৰ্শ কৰি গুচি যায় কিন্তু এডাল ৰেখা কি কৰিছে বৃত্তটো দুটা বিন্দু এনেকৈ ছেদ কৰি কেনে গুচি গৈছে তো এডাল ৰেখা কি হ'ব বৃত্তটোৰ ছেদক বুলি জনা যায় এডাল ৰেখাৰ নাম কি ছেদক কিন্তু মনত ৰাখিবা এটা যদি বৃত্তটো দুটা বিন্দুত ছেদ কৰে তেনেহলে কি হ'ব ছেদক হ'ব যদি বৃত্তটো এটা বিন্দুত ছেদ কৰি গুচি যায় তেনেহলে এটা কি হয় স্পৰ্শক গতিকে এইটো কাৰণে শুদ্ধ উত্তৰ কি অপচন বি ছেদকটো এবাৰ প্ৰশ্নটো চোৱা কি দিছে যে দুটা ঐক্যকেন্দ্ৰিক বৃত্ত এতিয়া ঐক্যকেন্দ্ৰিক বৃত্ত মানে কি আমি জানিব লাগিব মই সেইটো কৈ দিম বাৰু তো প্ৰশ্নটো চাই লওক যে কি দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ ব্যাসাৰ্ধৰ ক্ৰমে 6 cm আৰু 10 cm অৰ্থাৎ সৰু বৃত্তটো যেটো আছে সেইটো হল 6 cm ব্যাসাৰ্ধ আৰু ডাঙৰটো 10 cm এটা কৈছে ডাঙৰ বৃত্তটোৰ জিয়াডালে কি কৈছে সৰু বৃত্তটো স্পৰ্শ কৰি গৈছে তেনেহলে জিয়াডালৰ দৈৰ্ঘ্যটো আমাক কিমান উলিয়াব দিছে এটা ঐক্যকেন্দ্ৰিক বৃত্ত মানে কি দুটা বৃত্ত যাৰ কি হয় কেন্দ্ৰ এটাই হয় তাৰ মানে আমি যদি এটা কেন্দ্ৰ লৈ কেনে বৃত্ত এটা অংকন কৰো তাহলে এইটো কেন্দ্ৰ এইটো বৃত্ত আৰু এই সেম কেন্দ্ৰ লৈ কেনে আৰু এটা বৃত্ত থাকিব যে এইটো হল এজুতকৈ ডাঙৰ অলপ
তো এনেকুৱা ধৰণৰ যিবিলাক চিত্ৰ থাকে এনেকুৱা ধৰণৰ যিবিলাক বৃত্ত থাকে সেইবিলাক বৃত্তক কি বুলি কোৱা হয় ঐক্য কেন্দ্ৰিক বৃত্ত মানে সেম কেন্দ্ৰ থকা দুটা বৃত্ত এতিয়া কি কৈছে সৰু বৃত্তটো ডাঙৰ বৃত্তটো জিয়াডালে কি কৰিছে সৰু বৃত্তটো কেনেকৈ স্পৰ্শ কৰি গৈছে তাৰমানে ডাঙৰ বৃত্তটো জিয়াডাল সৰু বৃত্তটোৰ ক্ষেত্ৰত কি স্পৰ্শক এতিয়া আমাক নিৰ্ণয় কৰিব দিছে যে কি এই জিয়াডালৰ দৈৰ্ঘ্য কিমান হয় আৰু কি কৈছে সৰু বৃত্তটো ব্যাসাৰ্ধডাল এডাল ব্যাসাৰ্ধ কিমান দিছে আমাক 6 সেন্টিমিটাৰ আৰু যিডাল ডাঙৰ বৃত্ত আছে ডাঙৰ বৃত্তটোৰ ক্ষেত্ৰত ব্যাসাৰ্ধ কিমান দিছে আমাক এইটো 10 সেন্টিমিটাৰ দিয়া আছে ব্যাসাৰ্ধ মানে কেন্দ্ৰৰ পৰা পৰিক্ষেপণ ৰেখাডাল আছে গতিকে আমাক এইটো 10 সেন্টিমিটাৰ দিছে আৰু সৰুটো ক্ষেত্ৰত 6 সেন্টিমিটাৰ এতিয়া আমাক উলিয়াব দিছে যদি আমি এইটো এ বি বুলি ধৰো এ বি ৰেখাডালৰ কি হয় মানটো উলিয়াব লাগে আমি এইটো ও বিন্দু বুলি দিলো আৰু এইটো আমাৰ কি টি বিন্দু বুলি নামকৰণ কৰি ললো এতিয়া চোৱা আমি যদি এইটো বৃত্ত এনেকৈ এডাল ৰেখা অংকন কৰিছো মানে ব্যাসাৰ্ধ আৰু যদি আমি ইয়াৰ পৰা ইয়ালৈ ৰেখাডাল অংকন কৰি দিওঁ ও বি ডাল এডাল কি হ'ব ডাঙৰ বৃত্তটোৰ ক্ষেত্ৰতে কি হ'ব এডাল ব্যাসাৰ্ধ হ'ব অৰ্থাৎ এইটো কিমান হ'ব 10 সেন্টিমিটাৰ মান হ'ব এতিয়া যদি আমি চাও ও পি এ এডাল ত্ৰিভুজ আছে আৰু এটা ও পি বি এটা ত্ৰিভুজ আছে এই দুটা ত্ৰিভুজ কি হ'ব আমাৰ সৰ্বাংগসম হ'ব কিহৰ কাৰণে বা সৰ্বাংগসম কিহৰ কাৰণে হ'ব আমাৰ যে এই ত্ৰিভুজটোৰ এডাল বাহু কমন বাহু দুটা ত্ৰিভুজতে আছে বা এডাল ব্যাসাৰ্ধ এডাল ব্যাসাৰ্ধ দুটা বৃত্তৰে গতিকে এডাল বাহু সমান হ'ল আৰু আমি কি পাইছো এইটো স্পৰ্শ কৰি তনা ব্যাসাৰ্ধৰ কি হয় সদায় লম্ব গতিকে এইটো কোণৰ এইটো কোণ 90 ডিগ্ৰী অৰ্থাৎ দুটা কোণ 90 ডিগ্ৰী আৰু অতিভুজডাল সমান আৰু কি হ'ল সমান সাধাৰণ বাহুডাল আছে অৰ্থাৎ যেটো সমকোণী ত্ৰিভুজৰ যেটো সৰ্বাংগসমৰ শৰ্ত আছিল RHS ৰাইট এংগল অৰ্থাৎ সমকোণ দুটা সমান হ'ব লাগিব তাৰ পিছত হাইপোটেনাস অৰ্থাৎ কৰ্ণ দুডাল সমান হ'ব লাগিব কৰ্ণ এডাল সমান আছে আমাৰ আৰু সাইড যিকোনো সাইডতে সমান হ'ব লাগিব অৰ্থাৎ এইটো সাইড দুটা বাহু ত্ৰিভুজতে আছে গতিকে সেই কাৰ্য মতে চালে এই দুটা ত্ৰিভুজ কি হ'ব সৰ্বাংগসম হ'ব সৰ্বাংগসম হোৱাৰ কিহৰ কাৰণে কৈছো মই চোৱা সৰ্বাংগসম হোৱাৰ লগে লগে কি হয় সিহঁতৰ অনুৰূপ বাহুবিলাক সমান হৈ যায় গতিকে আমাৰ কি হ'ব এই বাহুটো আৰু এই বাহুটোৰ মান কি হ'ব এতিয়া সমান হ'ব অৰ্থাৎ এপি বাহুটো আৰু পিবি বাহুটোৰ মান সমান আমি যদি এপি বাহুটোৰ মান উলিয়াব পাৰো তেনেহলে আমি এটো বাহুটোৰ মান সেম বাহুৰ মান পাম গতিকে দুটা যোগ কৰিলে কি হ'ব আমাৰ এবি বাহুটোৰ দৈৰ্ঘ্য উলিয়াই যাব এতিয়া আমি এপি বাহুটোৰ মান কেনেকৈ উলিয়াম চোৱা আমাৰ এটো সমকোণ ত্ৰিভুজ দিয়া আছে ইয়াৰে কৰ্ণডালৰ মান 10 সেন্টিমিটাৰ দিয়া আছে আৰু এডালে এটা বাহুৰ মান কিমান দিয়া আছে 6 সেন্টিমিটাৰ দিয়া আছে গতিকে আমি এইটো বাহুৰ মান উলিয়াব লাগে আকৌ সেই পাইথাগোৰাছৰ উপপাদ্য ইউজ কৰিলে আমি এইটো বাহু উলিয়াব পাৰিম তো এইটো যেটো 90 ডিগ্ৰী আমি এইটো আমাৰ কি হ'ব ভূমি এইটো আমাৰ লম্ব আৰু এডাল কৰ্ণ আছিল তো পাইথাগোৰাছৰ উপপাদ্য মতে কি ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইকুৱেল টু আমাৰ কি আছিল কৰ্ণ স্কয়াৰ তো এইটো ইউজ কৰি কেনে আমি এই ভূমিটোৰ মানটো উলিয়াব পাৰিম এপি বাহুটোৰ মান তো ভূমি মান নামটো আছিল এপি গতিকে এপি স্কয়াৰ লিখি দিয়া প্লাস লম্ব মানে এডাল বাহু আছিল ওপি মানটো 6 সেন্টিমিটাৰ দিয়া আছে 6 স্কয়াৰ লিখি দিলো আৰু কৰ্ণ মানে এডালৰ মান কিমান দিছে আমাক 10 স্কয়াৰ গতিকে এপি স্কয়াৰ ইকুৱেল টু আমি কিমান পালো এতিয়া 10 স্কয়াৰ মানে 100 আৰু 6 স্কয়াৰ আমি সমান চিন এইটো সাইডে লৈ আহিম আহিলে কি হ'ব আগত প্লাস আছে এপিনে হলে মাইনাস হ'ব গতিকে 6 কিমান হ'ব 36 গতিকে এপি ইকুৱেল টু কিমান পাম এতিয়া যেটো স্কয়াৰ আছে সমান চিন সেইটো সাইডে নিলে স্কয়াৰটো কি হৈ যায় বৰ্গমূল হৈ যায় গতিকে সমান চিন দিয়া বৰ্গমূল হ'ল তো 1 ৰ পৰা 36 গলে কিমান থাকিলে 64 অৰ্থাৎ এটো 8 সেন্টিমিটাৰ অৰ্থাৎ আমি পাই গলো যে কি যেটো এপি বাহু আছিল তাৰ মানটো কিমান পালো 8 সেন্টিমিটাৰ আকৌ এডাল পিবি ৰ মান সেমে হ'ব কাৰণ এটো সৰ্বাংগসম ত্ৰিভুজ আছিল তো ইয়াৰ এইটো বাহু সমান হয় গতিকে এইটোৰ মান কিমান পালো 8 পালো এতিয়া আমাৰ উলিয়াব আছে জিয়ালৰ দৈৰ্ঘ্য গতিকে 8 + 8 কিমান হ'ল 16 অৰ্থাৎ আমি কিমান পালো এবি বাহুটোৰ দৈৰ্ঘ্য 16 সেন্টিমিটাৰ গতিকে জিয়ালৰ দৈৰ্ঘ্য কিমান হ'ব 16 সেন্টিমিটাৰ যেটো আমাৰ অপচন ডি দিয়া আছে গতিকে অপচন ডি টো শুদ্ধ উত্তৰ এবাৰ আমাক কি দিছে চোৱা যে এটা ত্ৰিভুজ দিয়া আছে ইয়াৰে কেইটামান বাহুৰ মান দিয়া আছে আৰু আমাক কৈছে কি বাহু ত্ৰিভুজটোৰ পৰিসীমা উলিয়াব দিছে অৰ্থাৎ ত্ৰিভুজৰ পৰিসীমা উলিয়াব মানে কি তিনিটা বাহুৰ যোগফল আমি গম পাওঁ ত্ৰিভুজৰ পৰিসীমা হয় এতিয়া ইয়াতে তিনিটা বাহুৰ মান এক্সাক্টলি দিয়া নাই আমাক কি দিয়া আছে এইখিনি মান দিয়া আছে ইপিনে এইখিনি মান দিয়া আছে আৰু ইয়াতে এইখিনি মান দিয়া আছে এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব বাহুটোৰ মান উলিয়াই ল'ব লাগিব বাহুখিনি মান জনাৰ পিছত বাহু তিনিটা মান যদি জানো আমি হেতু যোগ কৰিলে আমি কি পাম যে ত্ৰিভুজৰ পৰিসীমাটো পাই যাম এতিয়া আমাক বিএফ বাহুটোৰ মান কিমান দিছে 5 সেন্টিমিটাৰ ডিসি মান কিমান দিছে আমাক 4 সেন্টিমিটাৰ আৰু এসএ ৰ মান কিমান দিছে আমাক 6 সেন্টিমিটাৰ এতিয়া আমাক লাগে এবি বাহুৰ মান বিসি বাহুৰ মান আৰু সিএ বাহুৰ মান এতিয়া চোৱা ইয়াৰ ভিতৰত এটা বৃত্তও দিয়া আছে তোমালোকে যেটো বৃত্তৰ বহিবিন্দু প্ৰাৰ্থনা স্পৰ্শকৰ কনসেপ্ট আছিল হেতু যদি জানা ভালকে তেনেহলে একদম ইজিলি কৰিব পাৰিবা আমি কি পাইছিলো বৃত্তৰ বহিবিন্দু স্পৰ্শকৰ যেটো সূত্ৰ আছিল উপপাদ্য মতে আছিল যে কি বৃত্তৰ যদি বহিবিন্দুৰ পৰা এটা বৃত্তলে স্পৰ্শ বিন্দু টানা হয় স্পৰ্শ বিন্দুৰ দৈৰ্ঘ্য কি হয় সদায় সমান হয় অৰ্থাৎ এটো বি বিন্দুৰ পৰা এফ লৈ স্পৰ্শক টানিছে বি বিন্দুৰ পৰা ডি লৈ স্পৰ্শক টানিছে গতিকে বি এফ ৰ ভ্যালু 5 সেন্টিমিটাৰ তো বি ডি ভ্যালু কিমান পাম আমি
5 cm পাম একেনিসনাকে c বহি বিন্দু হল তো c d মান 4 cm তো c e মান কিমান হ'ব আমাৰ 4 cm হ'ব একেনিসনাকে a যদি বহি বিন্দু হয় a e মান 6 cm তো a f ৰ মান কিমান পাম আমি 6 cm পাম এটা পাই গ'লে আমি ত্ৰিভুজ তিনিটা বাহুৰ মান কাৰণ এখিনি 5 এখিনি 6 তো টোটাল কিমান হ'ব 5 + 6 11 হৈ গ'ল তাৰ মানে ab বাহুটোৰ মান আমি পাই গ'লো কিমান 11 cm আকৌ bc বাহুটোৰ মান চাও যদি 5 + 4 কিমান পাম আমি 9 cm অৰ্থাৎ bc বাহুৰ মান 9 cm আৰু ac বাহুৰ মান কিমান পাম 6 + 4 10 cm অৰ্থাৎ কিমান পালো ac বাহুটোৰ মান আমি 10 cm পাই গ'লো এতিয়া আমি তিনিটা যোগ কৰি দিলে আমি কি পাম দুনিয়াকে ত্ৰিভুজটোৰ পৰিসীমাটো পাই যাম তো 11 + 9 কিমান 20 হল 20 + 10 30 গতিকে আমাৰ অপচনটো কোনটো হ'ব অপচন এ দিয়া আছে 30 cm তো তোমালোকে এনেকে ত্ৰিভুজৰ অংক দিয়া থাকিলে বৃত্তৰ ক্ষেত্ৰত এনেকুৱা ধুনিয়াকে স্পৰ্শকৰ যিটো বহিবিন্দু সূত্ৰ আছিল সেইটো ইউজ কৰি কেনে পৰিসীমা নিৰ্ণয় কৰিব পাৰা এটা এটা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো বৃত্ত চেপ্টাৰটোৰ পৰা যিখিনি আহিব পৰা এমসিকিউ আছে সম্ভাৱনাখিনি আলোচনা কৰিলো তো এই তোমালোকৰ আহিলে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব এনেকুৱা সূত্ৰ বা এনেকুৱা উপপাদ্য ইউজ কৰি কেনে প্ৰশ্ন আহিব কিন্তু অলপ বেলেগ বেলেগ ভ্যালু দি কেনে বা বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন দিব পাৰে কিন্তু মেইনলি এইখিনি থিওৰি লাগিব তোমালোকৰ গতিকে এইকেইটা অংক যদি ভালকে আলোচনা কৰা বা ভালকে তোলে শিকি লোৱা তেতিয়াহ'লে যিকোনো এমসিকিউ আহিলে আৰামসে কৰিব পাৰিবা তো ইয়াৰ পিছৰ নেক্সট এটা ভিডিঅ আমি বেলেগ এটা চেপ্টাৰৰ কাৰণে ইম্পৰ্টেন্ট এমসিকিউ লৈ আহিম তেনেহ'লে তোমালোকে তো বৃত্ত চেপ্টাৰৰ পৰা যিখিনি আহিব লাগে এমসিকিউ আছে প্ৰবাবিলিটি যিখিনি বৃত্ত চেপ্টাৰৰ পৰা আহিব পৰা যিখিনি ইম্পৰ্টেন্ট এমসিকিউ আছিল গোটেইখিনি আলোচনা কৰিলো এই ভিডিঅত তো তোমালোকে এনেকুৱা ধৰণৰ এমসিকিউ আহিব পৰীক্ষাত হয়তো প্ৰশ্নটো অলপ বেলেগ ধৰণে দিব পাৰে বা ভ্যালুখিনি বেলেগকৈ দিব পাৰে কিন্তু থিওৰি এইখিনি লাগিব তোমালোকক বা এইখিনি উপপাদ্যৰ ওপৰত ভিত্তি কৰি তোমালোকৰ আজিকালি এমসিকিউ আছে হেৰিকৈ দিব পাৰে গতিকে এনে ধৰণৰ তোমালোকে যিবিলাক এমসিকিউ পাবা বেলেগ বেলেগ আৰু কিতাপত পাব পৰা সেইবিলাক তোমালোকে ধুনীয়াকৈ সলভ কৰিবা আৰু যদি কিবা নোৱাৰা প্ৰশ্ন থাকে তেতিয়াহ'লে কমেন্ট সেকশনত মোক দি দিবা মই আলোচনা কৰিম নেক্সট ভিডিঅত তো ইয়াৰ পিছৰ ভিডিঅ এটা বেলেগ এটা চেপ্টাৰৰ কাৰণে ইম্পৰ্টেন্ট এমসিকিউ লৈ আহিম তোমালোকে ভিডিঅটো সাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ